অক্টোবৰত বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান। মুখ্য কাৰ্যবাহী সদস্য হিচাপে সিদিনাই শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে। দেওবাৰে পৰম্পৰা ৰক্ষা কৰি নৱনিৰ্বাচিত পাৰিষদসকলক লগত লৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনালে BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমন্ত্ৰণ জনাব হাগ্ৰামা মহিলাৰীয়ে। গভৰ্ণৰৰ ওচৰত আহিছোঁ আৰু গভৰ্ণৰ ডাঙৰীয়াই আমি কোৱা মতে 3 তাৰিখত অথ-টেকিং যিটো চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত আহিব বুলি আমাক ইঞ্চুৰেঞ্চ দিছে। সেইদিনা আৰু গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে। যদি সঁচাকৈ আহে তেতিয়া আমি একেলগে তাতে কোকৰাঝাৰত গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডেটো আমি চেলিব্ৰেট কৰিম। এইটোতো নিয়ম আছে, অসমৰ বছক যদি নামাতে কেনেকৈ হ'ব? আমাৰ অথ-টেকিঙত অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক যদি নামাতে আমাৰ ভুল হ'ব। গভৰ্ণৰ ডাঙৰীয়াক আমি যেনেকৈ মাতিছে চিফ মিনিষ্টাৰ ডাঙৰীয়াকো মাতিব লাগিব। ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত কয় যে জনতাক কেতিয়াও বিশ্বাসঘাতকতা নকৰে BPFে। BPFৰ প্ৰথম কাম হ'ব মাটিৰ পট্টা প্ৰদান। BTCৰ লক্ষ্যটো 1 নম্বৰ মাটিৰ পট্টা। ইলেকশ্যনৰ সময়ত যিখিনি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দি পেলাই যিখিনি কথাবিলাক আমি প্ৰচাৰ কৰি আছে, নিশ্চয় BTCৰ বাকী ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে নিশ্চয় সেইটো একচেপ্ট কৰিব পাৰিছে যে আমি পাহৰি নাযায়। মুঠতে ৰাইজে যেনেকৈ আমাক সহায় দিছে, সমৰ্থন দিছে, আমিও এনেকুৱা ৰাইজক সমৰ্থন দি পেলাই ছাকচেছ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কিন্তু প্ৰশ্ন উঠিছে, NDAৰ সৈতে BPF একেলগে থাকিবনে? হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ ঘোষণা, BPF নিজে আগবাঢ়ি নাযায়। যোৱাকালি আমাৰ আলোচনা হৈছে যে কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে, আমাৰ কোনো ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে। UPPলৈ কৈছে আমি সমৰ্থন কৰিম, আমি ৰিজেক্ট কৰা নাই। আৰু CM ডাঙৰীয়াও আমাক ষ্টেটমেণ্টত আমি দেখিবলৈ পাইছোঁ যে NDA হিচাপে আমি একেলগে কাম কৰিম। তো আমি আদৰণি জনাইছোঁ আৰু সেই কথাটো লৈ পেলাই কালি বা পৰহি আমাৰ মাজত ভাল এটা ডিছকাশ্যন হ'ব BPF দলৰ মাজত। BTCৰ স্বাৰ্থত, BTC বাকী ৰাইজৰ স্বাৰ্থত আমি যাৰ লগত থাকিলে ভাল হ'ব সেইটো আমি চিন্তা কৰিম। উল্লেখযোগ্য যে দেওবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে BTCৰ বিদায়ী মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। এইবাৰৰ নিৰ্বাচনত UPPL কিয় ব্যৰ্থ হ'ল তাৰ কাৰণো এনেদৰে ব্যাখ্যা কৰিলে প্ৰমোদ বড়োৱে। পলিটিক্সত বহুত কাৰণ হ'ব পাৰে আৰু সেই কাৰণবিলাক আজি তাৎক্ষণিকভাৱে কোৱাটো টান হ'ব। বহুত কাৰণ হ'ব পাৰে, এটা কাৰণ নহয় এইটো। আৰু আমি 5টা বছৰ নতুনকৈ আহিছিলোঁ, হয়তো ক'ৰবাত এক্সপেক্টেশ্যনবিলাক ফুলফিল হোৱা নাই হ'ব পাৰে, ক'ৰবাত কিবা এটা এক্সপেক্টেশ্যন বিচাৰিছিলে। আৰু এটা নহয়, মই কৈছোঁ যে বহুত ফেক্টৰে তাত কাম কৰে আৰু বড়োলেণ্ড অঞ্চলৰ ডেম'গ্ৰাফিটো বহুত কমপ্লেক্স হয় আৰু তাত বহুত বিষয়বিলাক আছে, যি বিষয়বিলাক বুজি পাওঁতে মানুহক টাইম লাগে। হয়তো আমাৰ ক'ৰবাত ভুল হৈছে, আমি পাব্লিক চেণ্টিমেণ্টটো বুজি পোৱা নাই। বিজেপিৰ বাবে বেকফুটলৈ গ'ল নেকি UPPL? প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া। এতিয়া মই BJP, কংগ্ৰেছ, BPF কাৰো কথা ক'ব বিচৰা নাই। বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ য'ত প্ৰয়োজন আছে তাত যাক যেনেকৈ সহায় কৰিব লাগে কৰিম। আৰু আমি তেনেকুৱা একো কাম নকৰোঁ য'ত বড়োলেণ্ডবাসী ৰাইজৰ অসুবিধা হয়, বড়ো জনগোষ্ঠীৰ অসুবিধা হয়। ভিডিঅ' জাৰ্নেলিষ্ট দীপক স্বৰ্গীয়াৰীৰ সৈতে ঋত্বিক কৌশিকৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।